নমস্কাৰ বন্ধু-বান্ধৱীসকল, লগতে সুপ্ৰভাত যাচিছোঁ আৰু অন্য এটি নতুন ভিডিঅ'লৈ আমাৰ পেজলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আজি একদম ঘৰৰ পৰা এঠাইলৈ আমি ওলাই গৈছোঁ ফুৰিবলৈ, যিহেতু যোৱা ভিডিঅ'টোত আপোনালোকে গম পালেই যে আমাৰ খেতি শেষ হৈ গ'ল আৰু আমাৰ ভণ্টি দদাইদেউৰ ছোৱালীৰ কেঁচুৱা এটা হ'ল, ল'ৰা সন্তান। গতিকে আমি আজি কেঁচুৱাটো চাবলৈ ওলাইছোঁ। শুনোৱে আজি লগ ধৰিলে, তো আমি তিনিটাই নগাঁৱত পালোহি। আৰু এনেকৈ নগাঁৱত কেঁচুৱাটোৰ কাৰণে কিবা এটা কাপোৰ ল'বলৈ গ'ল আৰু শুনোৱে আৰু লৈছে দেখিছে। আৰু এনেকৈ আজি 15 তাৰিখ হোৱাৰ বাবে দোকান বজাৰবোৰ এটা ছাইড আমাৰ নগাঁও বজাৰ বন্ধ। গতিকে এইখন দোকানতে সোমালোঁ আৰু শুনোৱে এয়া কাপোৰ লৈ আছে। আৰু এনেকৈ কাপোৰ লৈ পেলাই আমি এতিয়া আৰু বেংকত সোমাব আছে, অলপ পইচা উলিয়াব লাগিব। তাৰপাছতে আমি যাম বিষ্ণুপুৰ গাঁৱলৈ, শদিয়াৰে এখন গাঁও। আৰু এনেকৈ আমাৰ কাপোৰ কানি লোৱা হৈ গ'ল আৰু আমি এনেকৈ গৈ পেলাই আৰু CSP চেণ্টাৰত অৰ্থাৎ বেংকত সোমালোগৈ। শুনোৱে পইচা অকণমান উলিয়াই লওঁ বুলি কৈছে। আৰু এইটো আমাৰ ভাইটিৰ CSP চেণ্টাৰ। আমাৰ নগাঁও বজাৰত ডাঙৰ বেংক নাই, আমি CSP চেণ্টাৰতে লেনদেনবোৰ কৰোঁ। আৰু এনেকৈ আমি পইচা উলিওৱা হৈ গ'ল আৰু এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ বিষ্ণুপুৰ ফালে। আৰু দুটামান কাম আছে বন্ধু-বান্ধৱীসকল, আৰু শুনোহঁতৰ বোলে আত্মসহায়ক গোটৰ কিবা পইচাও জমা দিব আছে, চপা খোৱা। গতিকে আজি ঘূৰি আহিম নে নাহিম নে থাকিবলগীয়া হ'বও পাৰে। তো ভিডিঅ'টো আগলৈ চাই যাওকচোন। আমি এনেকৈ গৈ আছিলোঁ আৰু এতিয়া আমি পালোহি 8 মাইলত, গুপ্তা চুইটছত অকণমান 8 মাইল তিনিআলিত আছে। আৰু ইয়াতে শুনোৱে অকণমান মিঠাই লওঁ বুলি ক'লে আৰু মিঠাই ল'বলৈ তাই সোমাই গৈছে। মই বাহিৰৰ পৰাই অকণমান ভিডিঅ' কৰি আছোঁ। আৰু এনেকৈ আমি আহি ভণ্টিহঁতৰ ঘৰ পালোহি। আৰু অভিনন্দনক চাওক না, আহিয়ে একদম দৌৰা দৌৰি, তাৰ এক্টিং চাওক না, একদম জাপ মাৰি আছে, ইফাল সিফাল দৌৰা দৌৰি কৰি আছে। আৰু এহেঁতৰ ঘৰত অকণমান মানুহ এতিয়া কমকৈ আছে, মানুহৰ সংখ্যা নায়ে ক'ব লাগিব, 4টাহে প্ৰাণী এতিয়া ঘৰত। তাৰপিছত আৰু এইফালে আমাৰ ভণ্টি বন্দনা, আৰু বন্দনাক আগতে আচলতে আপোনালোকে লগ পালে, এবাৰ মই দেখুৱাইছিলোঁ আগৰ এটা ভিডিঅ'ত। তাই গানো এটা গাইছিলে, আপোনালোকে সুন্দৰভাৱে ভিডিঅ'টো আঁকোৱালি লৈছিলে। আৰু আহিয়ে কি হ'ল, আমাৰ শুনো ৰান্ধনি হৈ গ'ল দেখিছে। এইফালে চিকেন হয়, ব্ৰইলাৰ মাংস, আৰু এইফালে আলু এনেকৈ লৈ পেলাই তাই ৰান্ধনিয়ে হৈ গ'ল। আৰু ইয়াত যিহেতু ভণ্টিৰ মাও কিবা কিবি কামত ব্যস্ত হৈ আছে, আৰু এহঁতি হস্পিটেলৰ পৰা অহা বেছিদিন হোৱাই নাই। তাৰপিছত সেইকাৰণে এয়া দেখিছেনে, আহিয়ে শুনোৱে ৰান্ধনি হৈ গ'ল। আৰু ৰান্ধনি হৈ আছে আৰু এইফালে ভণ্টিয়ে কাৰোবাৰ লগত কথা পাতি আছে, আৰু শুনোৱে আমাৰ নুনু অভিনন্দনে খেলি আছে। আৰু এনেকৈ আমি ভণ্টি ভাগৰ দেউতাও যিহেতু আছে, দদাইদেউ আছে, আমি এনেকৈ ঘৰৰ কিছুমান কথা পাতি আছিলোঁ। এনেকৈ শুনোৱে খানা বনাই আছিলে। আৰু এয়া দেখিছে, এয়াই হৈছে আমাৰ ভণ্টি ভাগৰ কেঁচুৱাটো, ল'ৰা হয়। আৰু এয়া আমাৰ নিয়ম মতে আমি আপাদৌ বুলি ক'ব লাগে, তো আপাকে ভতিজাকক লৈছে। আৰু আমাৰ শুনোৱে এনেকৈয়ে ভণ্টিৰ সন্তানটি লৈছিলে। আৰু এনেকৈ আমি কিছু সময় নিজৰ ঘৰৰ কথা ইফাল সিফাল কৰি পাতি পেলাই সময় পাৰ কৰিছিলোঁ। আৰু কি ক'ব, আৰু শুনোৱে আহি ইয়াতো পাকঘৰত সোমালেহি আৰু আমাৰ কাৰণে ভাত বাঢ়িছেহি। আৰু সকলোকে তাই ভাত বাঢ়ি আছে। আৰু এতিয়া আমি ভাত খাম। আৰু বন্ধু-বান্ধৱীসকল চাই থাকক ভিডিঅ'টো আপোনালোকে। আৰু এয়া দেখিছে মোৰ ভাতৰ থালি আহি পৰিলেহি। আৰু এইফালে সাজৰ বাতিও দিছে, জানেনে, অকণমান খাই দিম। আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাওক। আৰু এইফালে শুনোহঁতেও ভাত খোৱা আৰম্ভ কৰি দিলে, ভণ্টিও খাইছে। আৰু অভিনন্দন চাওক না, মাকৰ লগত কিবা কিবি ধেমেলীয়া কথা কৈ ভাত খাই আছে। এনেকৈ আমি ভাত খোৱাও হৈ গ'ল। আৰু ভাত খাই উঠি এতিয়া আমি আকৌ শুনোৱে ক'লে যে ভণ্টিক মাত এষাৰ দি আমি যাওঁগৈ। আৰু ভণ্টিৰ ৰুমত পালোহি, আকৌ ভণ্টিৰ লগত কিবা কিবি কৈ আছে। আৰু এনেকৈ কৈ পেলাই আমি এতিয়া যামগৈ আৰু ইয়াৰ পৰা চপা খোৱা যাম বেংকলৈ। আৰু বন্ধু-বান্ধৱীসকল দেখিছে, এতিয়া আমি শদিয়াত অৱস্থিত এপেক্স বেংকত আছোঁহি। শুনোহঁতৰ আত্মসহায়ক গোটৰ কিবা এটা পইচা জমা দিব আহিছে। আৰু জমা দিব আহি পেলাই এনেকৈ আমি ৰৈ আছিলোঁহি। আৰু আজিলৈ বন্ধু-বান্ধৱীসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।